As a science teacher, when I ask to my students, which part of the science book you face difficulties, then most of the students answer me, we face difficulties in the chemistry part. আসলে বহুত সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে একেটা উত্তৰে দিয়ে যে কেমিষ্ট্ৰি পাৰ্টটো এই সায়েন্সৰ কিতাপখনৰ যেটো কেমিষ্ট্ৰি পাৰ্ট হেতু আমি আটাইতকৈ মানে টান পাওঁ ইয়াৰ কাৰণটো হৈছে একেবাৰে সহজ এটা সিম্পল কাৰণটো কি যে কেমিষ্ট্ৰিত কমেও ক্লাছ 10 or 9 or ছাত্ৰ-ছাত্ৰীসকলে বা ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে অতি কমেও 30 টা মান এলিমেন্ট 30 to 40 টা মান এলিমেন্ট মূলম খস্ত ৰাখিব লাগে ইহঁতৰ কিছুমান প্ৰপাৰ্টি কথা জানিব লাগে বা ৰিএক্টিভিটি সিৰিজৰ কিছুমান কথা মুখস্থ ৰাখিব লাগে বিভিন্ন কথা কিছুমান কনসেপচুৱেল কথা তেওঁলোকে মাইন্ডত সেভ কৰি ৰাখিব লাগে কিন্তু তেওঁলোক হেকন কৰাত কেপেবল নহয় এই কাৰণে বহুত ছাত্ৰ-ছাত্ৰীয়ে এই কেমিষ্ট্ৰি বিষয়টোৰ ওপৰত কমপ্লেইন কৰে যে স্যাৰ আমি এই বিজ্ঞান কিতাপখনৰ বাকি ফিজিক্স পাৰ্টটো বায়োলজি পাৰ্টটো বুজি পাইছো আমি হেতু পঢ়িব পাৰিছো কিন্তু কেমিষ্ট্ৰি পাৰ্টটো আমি বৰ টান পাওঁ most of the students faces this problem every day তো ইয়াৰ কাৰণটো হৈছে যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যেটো ব্ৰেইনৰ শাৰ্পনেছ হেতু কমি গৈছে এটো ইমান পাতলকৈ লোৱা কথা নহয় ব্ৰেইনৰ যেটো মেমৰি পাৱাৰ হে মেমৰি পাৱাৰটো মাত্ৰ হে 16 বছৰ বয়সতে যদি ইমান কমি আহে তেতিয়ালে হেতু কেতিয়াও ভাল কথা নহয় এটা আমি আগতে প্ৰায় 3-4টা মোবাইল নাম্বাৰ 5-6টাও কেতিয়াও মোবাইল নাম্বাৰ মনত ৰাখিছো আমাৰ মনত আছে আমি কান্ট্ৰিৰ 28 ষ্টেট আমি তেতিয়া মনত ৰাখিছিলো পিৰিয়ডিক টেবুলৰ 30 to 40 এলিমেন্ট আমাৰ ইজিলি মনত ৰাখিছিল গতিকে সেই যেটো এক্টিভিটি সেই এক্টিভিটিটো আজিকালি ছাত্ৰ-ছাত্ৰীয়ে কৰিবলৈ দিছে যে আমি বিষয়বস্তুবিলাক আমি বিভিন্ন কথাবিলাক মনত ৰখাৰ কোনো প্ৰয়োজনীয়তা নাই ছাত্ৰ-ছাত্ৰীসকলে তেনেধৰণে ভাবি লৈছে বৰ্তমান যেটো জেনাৰেচন এই জেনাৰেচনটোৱে যিবিলাক মানে এডভান্সমেন্ট পাইছে টেকনলজিক্যাল যেনেকৈ AI চ্যাট জিপিটি এটা চ্যাট জিপিটিত যদি আমি যিকোনো এটা কোৱেশ্চন তাত দি দিও তাৰ আনসাৰটো লগালগ দি দিম আমি যদি বিভিন্ন কথা মনত ৰাখি থোৱাও নাই আমি ইনষ্টেন্টলি যদি তাত দি দিও আমাক আনসাৰটো ফটককে দি দিম এটা খুব বেয়া প্ৰেক্টিস হৈছে হেতু ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কাৰণ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ব্ৰেইনটো প্ৰপাৰলি ইউটিলাইজ কৰিব পৰা নাই আৰু ইয়াৰ কাৰণটো হেতুৱে যে ইজিলি তেওঁলোকে যে ডাটাবিলাক কালেক্ট কৰিব পাৰিছে তেওঁলোকৰ কাৰণে এভেইলেবল হৈ গৈছে সো তেওঁলোকে হেকাৰে কষ্ট কৰিবলৈ এৰি দিছে ব্ৰেইনটো ইউটিলাইজ কৰিবলৈ তেওঁলোকে এৰি দিছে এটা মই কো বিচাৰিছো যে আমাৰ 0 to 5 ইয়াৰ এজৰ ভিতৰত যিখিনি আমাৰ চাইল্ড আছে হিহঁতৰ ব্ৰেইনটোত সাংঘাতিক ধৰণেৰে সাইনেপ্টিকেল যিবিলাক জয়েন্টস connections বুলি আমি ক'ব লাগিব মানে per day more than 700 synaptical joint বা synaptical connections বিলাক হয় তেওঁলোকৰ গতিকে সেই সময়ত শিশুটোৰ ব্ৰেইনৰ বিকাশ হ'বলৈ আৰম্ভ হয় আৰু তাৰ পাছত যেটো টিনেজ বুলি আমি কওঁ মানে 13 to 19 আমি টিনেজ মানে নেক্সট স্টেজ বুলি আমি ক'ব পাৰো ফাৰ্স্ট স্টেজ অফ ব্ৰেইন ডেভেলপমেন্ট তো হৈছে ইয়াৰ 5 তাৰ পাছতো ব্ৰেইন ডেভেলপমেন্ট হোৱাৰ চান্স থাকে ইয়াৰ 20 ইয়াৰ এজলৈকে তো সেই এজত যদি ব্ৰেইনটো ট্ৰেইন কৰা যায় ইমান নিউৰাল কানেকশনস বিলাক ডেভেলপমেন্ট হয় ন ব্ৰেইনত তো সেই সময়ছোৱাত যদি চাইল্ড হলে আমাৰ ষ্টুডেন্টস সকলে যদি ব্ৰেইনৰ ওপৰত কাম কৰে তেতিয়া সেই পিৰিয়ডটো ব্ৰেইনটো যথেষ্ট ডেভেলপ কৰিব পৰা যায় তাৰ কাৰণে মাল্টি টাস্কিং কৰিব লাগিব আমাৰ ব্ৰেইনটো কেনেকুৱা ধৰণৰ আমাৰ ব্ৰেইনটো বহুত স্লো হয় আমাৰ ব্ৰেইন এটা এনেকুৱা অৰ্গান যেটো বহুত স্লো প্ৰসেসিং কি কামবিলাক লাহে লাহে কৰি ভাল পায় মানে প্ৰক্ৰাস্টিনেশন কৰি ভাল পায় প্ৰক্ৰাস্টিনেশন মানে কি যে কাইলে কৰি পৰহিলে কৰি তেনেকুৱা এই স্লো অৰ্গান হোৱাৰ কাৰণে প্ৰক্ৰাস্টিনেশন কৰি ভাল পোৱা এই ব্ৰেইনটো কেনে ধৰণে আমি এক্টিভ কৰিব পাৰো এটা most of our audience are students তেওঁলোকৰ এজ হৈছে মানে 20 বছৰৰ ভিতৰত গতিকে তেওঁলোকৰ ব্ৰেইনৰ বিকাশ কৰাটো ইমানটা কঠিন কাম নহয় হেতু ষ্টেজত তেওঁলোকে কিছুমান
তেওঁলোকে কিছুমান মাল্টিটাস্কিং কৰি নিজৰ ব্ৰেইনটো এক্টিভ কৰি ল'ব পাৰে কিন্তু এনেকুৱা নহয় যে আফটাৰ 20 ইয়াৰ এজৰ ভিতৰত ব্ৰেইনৰ ডেভেলপমেণ্ট নহ'ব বা মেমৰি বুষ্টিং নহ'ব 20 ইয়াৰ্ছৰ পাছতো ইভেন 40 ইয়াৰ্ছলৈকে 40 ইয়াৰ এজলৈকে আমাৰ ব্ৰেইনৰ মেমৰি এনহেন্স হ'ব পাৰে ব্ৰেইন পাৱাৰ ডেভেলপমেণ্ট হ'ব পাৰে কাৰণ আমাৰ যিটো ইলাষ্টিচিটি দিছে ব্ৰেইনৰ না ইলাষ্টিক পাৱাৰ দিছে ব্ৰেইন সেইটো আমাৰ কাৰণে এটা ব্লেছিংছ হয় ভগৱানৰ যে প্ৰত্যেক মানুহৰ ব্ৰেইনটো নিউৰেল কানেকশ্যনছবিলাক ডেভেলপমেণ্ট হ'ব পাৰে ব্ৰেইন চাৰ্কিট ইম্প্ৰুভমেণ্ট হ'ব পাৰে আমাৰ ব্ৰেইনটো মানে 10 বছৰ মূৰে মূৰে স্কুইজ হ'বলৈ আৰম্ভ হয় ব্ৰেইন চেল ডেমেজ হ'বলৈ আৰম্ভ হয় গতিকে ব্ৰেইনটো স্কুইজ হৈ আহিবলৈ আৰম্ভ হয় কিন্তু আমি সেইটো বাধা দিব পাৰোঁ আমি ৰেজিষ্ট কৰিব পাৰোঁ আমি ব্ৰেইনত নতুন নতুন নিউৰেল কানেকশ্যনছ ডেভেলপ কৰিব পাৰোঁ তাৰ কাৰণে কৰিব লাগিব কিছুমান প্ৰেক্টিচেছ আমাৰ ব্ৰেইনটোৰ যিটো ফ্ৰণ্টেল কৰ্টেক্স বুলি আমি কওঁ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স সেইটো এক্টিভ কৰিব লাগিব আমাৰ যিটো ব্ৰেইনৰ লিম্বিক ছিষ্টেম যিটো আমাৰ ইম'শ্যনছ কণ্ট্ৰল কৰে যিটোৰ পৰা আমাৰ ফিয়াৰ এংগাৰ সেইবিলাকৰ কাৰণে যিটো ৰেছপনচিবল এতিয়া most of the students most of the young generation তেওঁলোকৰ যিটো লিম্বিক ছিষ্টেম এইটো এক্টিভ হৈ থাকে চ' সেইকাৰণে কোৱা হয় we fall in love and says that we faces very fear we faces very stress depression anxiety বা anger এইখিনি যিটো ব্ৰেইনৰ লিম্বিক ছিষ্টেম এইটো তাৰ কাৰণে ৰেছপনচিবল হয় এতিয়া সেই লিম্বিক ছিষ্টেমটোক ছাপ্ৰেছ কৰি আমি কেনেধৰণে আমাৰ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স ডেভেলপমেণ্ট কৰিব পাৰোঁ সেইটো ইম্পৰ্টেণ্ট হৈ পৰিছে গতিকে ষ্টুডেণ্টসকলে প্ৰি ফ্ৰণ্টেল কৰ্টেক্সটো যদি তেওঁলোকে ইম্প্ৰুভ কৰিব বিচাৰে যে প্ৰি ফ্ৰণ্টেল কৰ্টেক্সটোৰ ওপৰত আমি কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব সেইটো জনাটো খুব ইম্পৰ্টেণ্ট তাৰ কাৰণে বিভিন্ন থিয়ৰী বিভিন্নজনে আগবঢ়াব পাৰে এতিয়া এনেকুৱা এটা মিথ আছে যে বহুতে এনেকুৱা ধৰণে চিঞৰি টেটু ফালি কৈ থাকে যে আমি ব্ৰেইনৰ 5% 10% ইউজ কৰোঁ ইট ইজ ভেৰি বিগ মিথ কোনো মানুহে ব্ৰেইনৰ 5% 10% ইউজ নকৰে মই কোৱা নাই যে 100% ইউজ কৰে সেইটোও নহয় যদি আমি ব্ৰেইনৰ 5% 10% ইউজ কৰোঁ তেনেকুৱাতো হ'ব নোৱাৰে ন আমি মাল্টিটাস্কিং কৰি থাকোঁ একেটা সময়তে আমি কথা কৈ থাকিব পাৰোঁ একেটা সময়তে আমি শুনি থাকিব পাৰোঁ একেটা সময়তে আমি হাতেৰে এনেকৈ চাহৰ কাপটো লৈ আমি যদি ইয়াত কাৰোবালৈ চাই যদি চাহ কাপ আমি আনো আমি নাকত বা চকুত ঢালি বাকি নিদিওঁ চাহ কাপ আমি মুখতে বাকি দিওঁ তো সেই কোঅৰ্ডিনেশ্যনটো ব্ৰেইনে সেই সময়টো কৰি আছে তাৰ মানে ব্ৰেইনৰ আমাৰ 4 to 5% ইউজ হয় যে এইটো টোটেল মিথ ব্ৰেইনে আমাৰ মাল্টিটাস্কিং কৰিব বিচাৰিছে পাৰিছে মানে আমাৰ ব্ৰেইনটো ষ্টেবল হ'ব যায় আমাৰ ব্ৰেইনটো ডাল হৈ যাব পাৰে ৰখি যাব পাৰে কেতিয়া যেতিয়া আমি একেধৰণৰ কাম বাৰে বাৰে কৰি থাকোঁ একেধৰণৰ কামটোকে কৰি থাকোঁ মানে আমি ৱৰ্ক প্লেচলৈ গৈছোঁ আমি স্কুল গৈছোঁ আমি ক'ৰবাত গৈছোঁ একেটা ৰাস্তাইদি গৈ আছোঁ একেটা ৰাস্তাইদি আমি গৈ আছোঁ একেবিলাক কামেই আমি ডেইলি কৰি আছোঁ যদি আমি তাক চেঞ্জ লৈ আনো তাৰমানে স্মল চেঞ্জ বহুত বিগ চেঞ্জ নহয় আমি ধৰি লোৱা ডেইলি আমি ব্ৰাছ সোঁ হাতেৰে কৰোঁ আমি এদিন যদি বাওঁ হাতেৰে ব্ৰাছ কৰিলোঁ we use left hand for brush our teeth আমাৰ যদি দাঁতকেইটা আমি এদিন বাওঁ হাতেৰে ব্ৰাছ কৰি চাম তো তেতিয়াও এটা আনাডাৰ চাৰ্কিট ব্ৰেইনে ডেভেলপ কৰিব আমাৰ যদি ডেস্কখনত মানে টেবুলত সোঁফালে মোবাইলটো আছে আমি বাওঁফালে থৈ বাওঁফালৰ পৰা পুট কৰোঁ আমি মোবাইলটো দাঙি ধৰোঁ হাতেৰে তো তেতিয়াও আমাৰ ব্ৰেইনত নিউ চাৰ্কিট হ'বলৈ আৰম্ভ কৰে তাৰমানে আমি ডিফাৰেণ্ট ৱৰ্ক কৰিব লাগিব মাল্টিটাস্কিং কাৰণে বাৰে বাৰে কোৱা হৈছে যে মাল্টিটাস্কিং বেলেগ বেলেগ ধৰণৰ কাম এতিয়া লিঅ'নাৰ্ডো দা ভিঞ্চি সকলো চিলে বাই লিঅ'নাৰ্ডো দা ভিঞ্চি এজন কিমান ডাঙৰ চিত্ৰকৰ তেখেতক চিনি নোপোৱা মানুহ নাই তোমালোকে নিশ্চয় চিনি পোৱা তেখেতে মিৰৰ ৰাইটিঙৰ কথা কৈছে মিৰৰ ৰাইটিং ডেট মিনছ ওলোটাকৈ লিখা মানে কি আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ যে ওলোটাকৈ এইটো যদি মিৰৰত দি দিওঁ চিধা হৈ যায় তোমালোকে সেইটো কথা চবেই লক্ষ্য কৰিছা যে আমি চিধা কৰি লিখা আখৰবোৰ যদি আইনাৰ সন্মুখত দি দিওঁ মিৰৰ ফ্ৰণ্টত দি দিওঁ তেতিয়া সেইবিলাক উল্টা নিচিনা আমি দেখোঁ গতিকে আমি যদি উল্টাকেই লিখোঁ তেতিয়া আইনাত দি দিওঁ সেইখিনি চিধা হৈ যাব পাৰে গতিকে ব্ৰেইন এক্টিভ কৰা সেইটো এটা টেকনিক হয় সেইটো এটা মেথড হয় আমি যদি মিৰৰ ৰাইটিং কৰোঁ আমিতো সদায় সোঁ হাতেৰে এনেকৈ আমি বাওঁফালৰ পৰা সোঁফাললৈ লিখি যাওঁ আমি যদি
সোঁফালৰ পৰা বাওঁফাললৈ লিখিবলৈ আৰম্ভ কৰোঁ, মানে উল্টাকৈ যদি লিখিবলৈ আৰম্ভ কৰোঁ, মিৰৰ ৰাইটিং যদি কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াও আমাৰ ব্ৰেইনত নতুন চাৰ্কিট ডেভেলপ হ'ব, কানেকশ্যনছ বিল্ড হ'ব। তো তেতিয়াও আমাৰ ব্ৰেইনটো শ্বাৰ্প হ'ব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ টাস্কিং আমি কৰিব লাগিব ব্ৰেইনৰ ডেভেলপমেণ্টৰ কাৰণে বা মেমৰি শ্বাৰ্পৰ কাৰণে, এনহেঞ্চৰ কাৰণে। এতিয়া তাৰ পাছতে আমাৰ ব্ৰেইনটোৰ যদি আমি সময় দিব লাগে, প্ৰথম কথা আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে আমি কনচিয়াছ হৈছোঁ নাই, আমাৰ ব্ৰেইনটো কিমান সময় দিছোঁ, সেইখিনিৰ ওপৰতো আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আমি ৰাতিপুৱা শুই উঠোঁতে আমাৰ ফ্ৰিকুৱেঞ্চি কেনেকুৱা ব্ৰেইনৰ, সেইটো আমি জানিব লাগিব। এই ব্ৰেইনৰ 4টা ফ্ৰিকুৱেঞ্চি আমাৰ ব্ৰেইনত আছে, এটা হৈছে আলফা, বিটা, ডেল্টা আৰু থিটা। গতিকে এই 4টা ষ্টেটৰ ব্ৰেইনৰ ফ্ৰিকুৱেঞ্চিৰ বিষয়ে আমি বুজি পাব লাগিব, তেতিয়াহে আমি প্ৰকৃতাৰ্থত ব্ৰেইনৰ পাৱাৰ ইউটিলাইজ কৰিব পাৰোঁ। গতিকে আমি প্ৰি ফ্ৰণ্টেল যিটো কৰ্টেক্স বুলি আমি কৈছোঁ, সেইটো আমি এক্টিভ কৰিব পাৰিব লাগিব, আমি লিম্বিক ছিষ্টেমটো ছাপ্ৰেছ কৰিব পাৰিব লাগিব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম। এতিয়া আমাৰ ব্ৰেইনত অসংখ্য চিন্তা আহিব পাৰে, বেলেগ বেলেগ থট আমাৰ ব্ৰেইনত প্ৰচেছ হয়। There are millions of thoughts coming in a brain every day. আমাৰ ব্ৰেইনত millions thought আহে। এজন চাইণ্টিষ্টে এবাৰ কি কৰিলে, তেখেতে এটা ষ্টাডি কৰিছে, তেখেতে ৰিপৰ্ট এটা বনাইছে, তেখেতে বহুত মানে কি লৈছে, মানুহ তেখেতে লৈছে, আৰু সেই মানুহৰ যিখিনি চিন্তা, এই চিন্তাখিনি কালেক্ট কৰিছে। তেওঁ কৈছে যে প্ৰত্যেকেই নিজৰ ব্ৰেইনলৈ অহা প্ৰত্যেকটো চিন্তাৰ ইনফৰমেশ্যন মোক দিয়ে। More than 50 পিপলৰ যেতিয়া millions of thinking, তেওঁলোকৰ সেই থিংকিংবিলাক ৰেকৰ্ড কৰা হৈছে, আৰু সেই ৰেকৰ্ড কৰাৰ পিছত গম পাইছে কি, যে এই মানুহবিলাকৰ যিবিলাক থিংকিং, তাতে 3টা থিংকিং চবৰে কিন্তু কমন আছে। এটা হৈছে ৰিলেশ্যনশ্বিপ, এটা হৈছে ৱৰ্ক এণ্ড ৱেল্থ, আৰু এটা হৈছে হেল্থ। এই মাত্ৰ 3টা, এই 3টা যি বিষয়, এই 3টা বিষয় প্ৰত্যেকজন মানুহৰ মস্তিষ্কত কমনলি গঢ়ি থাকে, মানে সেই 3টা থট আহি থাকে। এই 3টাহে থট, একচুৱেল থট হয় ব্ৰেইনৰ। বাকী যিমান থট আহে সেইবিলাক কি হয়, সেইবিলাকৰ ওপৰত কাম কৰা ইমান প্ৰয়োজনীয়তা নাই। আমি এই 3টা থট যদি আমি বেলেঞ্চ কৰিব পাৰোঁ, এইকেইটাৰ ওপৰত যদি কাম কৰিব পাৰোঁ, দেন উই এচিভ দ্য মেইন গ'ল। আচলতে প্ৰত্যেক মানুহৰ এই কমন 3টা থট আছে, বাকী বেলেগ বেলেগ থট আহি যাব পাৰে, কিন্তু বাকীবিলাকক আমি গুৰুত্ব নিদিলেও হয়। বাকী এই 3টা থট আমি যদি গুৰুত্ব সহকাৰে ল'ব পাৰোঁ, তেতিয়া দেন উই উইল গেট। এতিয়ালৈকে মই তোমালোকক যিমানখিনি কথা ক'লোঁ, সেই গোটেই কথাখিনি মই ছামাৰাইজ কৰি দিব বিচাৰিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। প্ৰথম কথা হ'ল, আমি নিজকে, আমাৰ ব্ৰেইনটোক সময় দিব লাগিব। ৰাতিপুৱা শুই উঠাৰ লগে লগে 5 পৰা 10 মিনিট সময় তোমালোকৰ ব্ৰেইনটোক দিয়া। প্ৰথম কামটোৱে তোমালোকৰ হ'ব কি, যে ৰাতিপুৱা শুই উঠাৰ লগে লগে ফ্ৰেছ হোৱাৰ পিছতে তোমালোকে ছানলাইটলৈ, মানে সূৰ্যৰ পোহৰলৈ ওলাই যোৱা। নেক্সট কামটো হৈছে, তোমালোকে মিৰৰৰ সন্মুখত 5 মিনিট নিজৰ সৈতে কথা পাতা। কি কথা পাতিবা? ইউ কেন ডু ইট। ইউ কেন মিনছ আই কেন ডু ইট। আৰু তোমালোকে থেংকফুল হ'বা, মিৰৰৰ সন্মুখত নিজৰ প্ৰত্যেকটো অৰ্গেনৰ কাৰণে থেংকফুল হ'বা। তোমালোকৰ শৰীৰটোৱে যে তোমালোকক ইমানখিনি সহায় কৰিছে কাম কৰাত, তাৰ কাৰণে থেংকফুল হ'বা। দেন নেক্সট হোৱাট উইল ডু, তোমালোকে ৰাতিপুৱা ফ্ৰেছ হোৱাৰ পিছত তোমালোকে স্কুল গুচি যোৱা, তাৰপিছতে নলেজবিলাক ক্ৰিয়েট কৰা, নহয়নে? নলেজবিলাক তোমালোকে একুৱায়াৰ কৰা। সেই সময়ত তোমালোক কনচিয়াছ হ'ব লাগিব, কনচেনট্ৰেট হ'ব লাগিব, তেতিয়াহে নলেজবিলাক তোমালোকে ল'ব পাৰিবা। তাৰ পাছত তোমালোকে ব্ৰেইনটোৰ কাৰণে এক্সাৰচাইজ কৰিব পাৰা। ডেইলি যিটো ৰুটিন তোমালোকে সেইটো ফ্লাকচুৱেট কৰিব পাৰা, যে কেনেকুৱা ধৰণৰ ডেইলি তোমালোকে যিখিনি হেবিট কৰি আছা, যিখিনি কাম কৰি আছা, তাত অকণমান নতুনত্ব ঢালি দিয়া। নেক্সট কামটো হ'ল কি, তোমালোকে যদি বাওঁফালৰ পৰা সোঁফালে আমি সকলোৱে লিখি থাকোঁ, সোঁফালৰ পৰা বাওঁফালে লিখিবলৈ যত্ন কৰা। মিৰৰ ৰাইটিঙৰ কথাটো কোৱা হৈছে। বিভিন্ন বস্তুৰ স্মেলবিলাক, চেন্সবিলাক অলপ ল'বলৈ যত্ন কৰা। ফুল এপাহ শুই চোৱা, বিভিন্ন মছলাবিলাক সুধি চাব পাৰা, বিভিন্ন ধৰণৰ ফল মূলবিলাকৰ গোন্ধ ল'ব পাৰা, অলপ বাহিৰলৈ ওলাই যাব পাৰা। গতিকে সেইবিলাক কৰিলেও আমাৰ ব্ৰেইনৰ চেন্সেশ্যন যথেষ্ট এক্টিভ হয়, আমাৰ যিটো ব্ৰেইনৰ চাৰ্কিট সেইবিলাক ডেভেলপ হ'বলৈ আৰম্ভ কৰে।
গতিকে এনেকুৱা কিছুমান স্মল ষ্টেপছ তুমি ব্ৰেইনৰ ইম্প্ৰুভমেণ্টৰ কাৰণে মেমৰি ইম্প্ৰুভমেণ্টৰ কাৰণে ল'ব পাৰা আৰু ভিজুৱেলাইজেশ্যনটো হৈছে আটাইতকৈ ডাঙৰ কথা আমি প্ৰত্যেকটো কথা যদি ভিজুৱেলাইজেশ্যনৰ সৈতে আমি ব্ৰেইনত ছেভ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া সেইটো অতি সোনকালে ছেভ হয় সেইটোৰ ওপৰত কাম কৰিবা মই আগন্তুক দিনত তোমালোকক বিভিন্ন কথা ব্ৰেইনৰ সম্পৰ্কত কম এইখিনি এটা চামাৰী হিচাপে মই তোমালোক কিছুমান কথা ইন্ট্ৰডাকশ্যন হিচাপে ক'লোঁ যে তোমালোকে নিজৰ ব্ৰেইনৰ কাৰণে সময় দিবৰ মানে হৈ গ'ল কাৰণ তোমালোকে নিজৰ ব্ৰেইনটো ইউটিলাইজ কৰিব লাগিব এই বয়সতে এই মুহূৰ্তত বা এইখিনি সময়ৰ ভিতৰতে সেইকাৰণে এইখিনি কথা কৈছোঁ আৰু বহুত কাম কৰিবলগীয়া আছে আমাৰ ব্ৰেইনটোক কেনেকৈ আমি কাম ষ্টেটত ৰাখিম প্ৰি ফ্ৰণ্টেল কৰ্টেক্সক আমি কেনেকৈ এক্টিভ কৰিম তাৰ ওপৰত বিভিন্ন চৰ্চা মই তোমালোকৰ লগত কৰি আৰু মই যি 4টা ৱেভৰ কথা ক'লোঁ 4টা ফ্ৰিকুৱেঞ্চিৰ কথা ক'লোঁ যে আলফা বিটা থিটা ডেল্টা এইকেইটা যে ষ্টেটৰ কথা ক'লোঁ তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম তোমালোকেও যদি মেমৰি পাৱাৰ ইম্প্ৰুভ কৰিব বিচাৰা গতিকে এই যিটো ব্ৰেইন ছেশ্যন মই তোমালোকৰ লগত ডিছকাছ কৰিবলৈ গৈ আছোঁ এইটো তোমালোকে কণ্টিনিউ কৰিব লাগিব গতিকে তোমালোকে এই মাল্টিটাস্কিং কামখিনি কৰি থাকা ব্ৰেইনৰ ইম্প্ৰুভমেণ্টৰ কাৰণে সদায় সময় উলিয়াই ব্ৰেইনক সময় দিয়া মই আশা কৰিছোঁ তোমালোকৰ মেমৰি পাৱাৰ এনহেন্স হ'বই আৰু তোমালোকৰ ব্ৰেইন কেপাচিটি যিটো মেমৰি বিল্ডিং কেপাচিটি সেইটো ইম্প্ৰুভ হ'বই গতিকে তোমালোকৰ সিমানখিনি কৈ মই আজি বিদায় মাগিছোঁ ধন্যবাদ